ইয়াতে চাওক এখনি নটিফিকেশ্যন আচলতে SOP হয় আৰু দুটা পৃষ্ঠাৰ হয় এখন পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আৰু আপোনালোকে জানে যেতিয়া কোনো এখন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ SOP ওলায় তেতিয়া অন্য ডিষ্ট্ৰিক্টবিলাকেও তেনেকুৱা ধৰণৰ একেই SOP ফ'ল' কৰা আমি দেখিবলৈ পাওঁ সাধাৰণতে আৰু সেইকাৰণে এইটো ভিডিঅ' দৰকাৰী হয় প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে। ইয়াতে চাওক বিদ্যালয়ৰ শৈক্ষিক হ'ব লাগে, এইটো দৈক্ষিক লিখা আছে। মানদণ্ড আৰু পৰিৱেশ উন্নীতিকৰণৰ বাবে নিৰ্দেশাৱলী SOP। ইয়াতে কিছুমান আমি ৱৰ্ড মানে প্ৰিণ্টিং মিষ্টেক হৈ থকা আমি দেখিবলৈ পাইছোঁ। চাওক নাম্বাৰ 1ত দিছে, ইয়াতে নাম্বাৰ 1 কৈছে যিখিনি ব্লেকবৰ্ড থাকিব সেই ব্লেকবৰ্ডবিলাক যাতে প্ৰপাৰভাৱে ফাংচনেল হৈ থাকে সেই বস্তুটো চাব লাগিব, যাতে সুবিধাৰ মানে যিটো ব্যৱহাৰৰ যাতে সুবিধা হৈ থাকে সেইখিনি চাব লাগিব। নাম্বাৰ 1 সেইটো কথা কৈছে। নাম্বাৰ 2ত কৈছে যিটো টিচিং লাৰ্ণিং মেটেৰিয়েল থাকে সেই টিচিং লাৰ্ণিং মেটেৰিয়েলবিলাক যাতে সহজে পোৱা যায় আৰু লগতে পাঠদানৰ সময়ত যাতে সেইবিলাক উপযুক্তভাৱে ব্যৱহাৰ কৰিব পৰা যায় আৰু সঠিকভাৱে সিহঁতক সংৰক্ষণ কৰিব পৰা যায় টিচিং লাৰ্ণিং মেটেৰিয়েলবিলাক, সেই কথাটো ইয়াতে 2 নম্বৰ পইণ্টত কৈছে। নাম্বাৰ 3 পইণ্টত কৈছে যাতে যেতিয়া প্ৰাথমিক বিদ্যালয়সমূহত ছাত্ৰ আৰু ছাত্ৰ ছাত্ৰীসকলক শ্ৰেণীকোঠাত যেতিয়া তেওঁলোকে বহে যাতে সেই বহাক লৈ পেলাই এক সুস্থ আৰু সমতাপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বহাৰ ক্ষেত্ৰত। ইয়াতে চাওক নাম্বাৰ 4টো চাওক, ইয়াতে নাম্বাৰ 4টো দিছে যে শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলে বহাৰ ক্ষেত্ৰত নিয়মাৱলী কিছুমান মানিব লাগিব, ৰ'টেট ব্যৱস্থা থাকিব লাগিব যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে সমানে সুযোগ লাভ কৰে। তাৰপিছত টেলি এডুকেশ্যন, স্মাৰ্ট TV বা ডিজিটেল ব'ৰ্ড আদি আধুনিক প্ৰযুক্তিৰ পাঠদানৰ সময়ত যাতে এইবিলাক ব্যৱহাৰ কৰিব পৰা যায় সেইখিনি বস্তু চাব দিছে। তাৰপিছত আহিছে প্ৰতি 3 মাহৰ অন্তত ছাত্ৰ ছাত্ৰীৰ মূল্যায়নত সহযোগত গাঁও পৰ্যায়ৰ শৈক্ষিক গাঁও সভা অনুষ্ঠিত কৰিব লাগিব। এই গাঁও সভাৰ জৰিয়তে তলত উল্লেখিত বিষয়সমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। নাম্বাৰ 1ত আছে যাতে 100% ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়ত উপস্থিতি আৰু ইয়াত বিশেষকৈ ছাত্ৰীসকলৰ নামভৰ্তিত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব লাগিব। তাৰপিছত আহিলে আপোনাৰ বিদ্যালয় আধাতে এৰা ড্ৰপ আউট ছাত্ৰ ছাত্ৰীসকলক চিনাক্ত কৰিব পৰা, তাৰপিছত তেওঁলোকৰ যিটো স্কিল ডেভেলপমেণ্ট প্ৰশিক্ষণৰ তথা উল্লাস কাৰ্যসূচীৰ সৈতে সংযুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগিব। তাৰপিছত কৈছে গাঁও সভাত কেৱল শৈক্ষিক বিষয়ে আলোচনা কৰিব লাগিব। এই সভাৰ যোগেদি স্থানীয় সমাজ চিনাক্তকৰণ আৰু বিদ্যালয়ৰ উন্নয়ন প্ৰক্ৰিয়াৰ সৈতে জড়িতকৰণত দিশবোৰ আলোচনা হ'ব। আৰু ইয়াতে ভালেখিনি কিন্তু যে শব্দবিলাক মিষ্টেক হৈ আছে, প্ৰিণ্ট মিষ্টেক আমি দেখিবলৈ পাইছোঁ। এইখন নটিফিকেশ্যন আৰু দুটা ছেকেণ্ড পেজটো আমি চাম। এইখন নটিফিকেশ্যন আপোনাৰ আহিছিলে চাওক সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ ফালৰ পৰা এখন আহিছিল আৰু বিষয়টো আপোনালোকে দেখিবলৈ পাইছে যে বিদ্যালয়সমূহৰ শৈক্ষিক মানদণ্ড আৰু পৰিৱেশ উন্নীতকৰণৰ বাবে নিৰ্দেশাৱলী। তো নেক্সট পেজটো আমি চাবলৈ চেষ্টা কৰিম। তো নেক্সট পেজটোত দিছে এনেকৈ শৈক্ষিক গাঁও সভাসমূহত শিক্ষাৰ লগত জড়িত সামাজিক সমস্যা যেনে বাল্য বিবাহ, নিচা কৰা তেনেকুৱা বিৰুদ্ধে আলোচনা কৰিব লাগিব। বেঞ্চমেটসকলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু কাৰ্যকৰ্তাসকলৰ সহযোগী সমাধান কৰিব পৰা কৰ্মশালা আয়োজন কৰিব লাগিব। তাৰপিছত শৈক্ষিক গাঁও সততা বিদ্যালয় উন্নয়ন পৰিকল্পনাৰ লগত জড়িত সকলো বিষয় সম্পৰ্কে আলোচনা কৰা হ'ব, এনেকৈ লিখিছে। বহুতখিনি ভুল আছে কাৰণে আমি ভালকৈ এইখিনি পঢ়িব পৰা নাই আচলতে। নাম্বাৰ 7টো চাওক ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক আৰু মানসিক সুস্থতাৰ জড়িত কৰিবলৈ বন্ধৰ দিনত নিয়মীয়াকৈ তেওঁলোকৰ বিদ্যালয়ত অভিভাৱক আৰু মতা বিনিময় কৰাৰ লগতে শৈক্ষিক অভিভাৱক সভা পেৰেণ্ট টিচাৰ মিটিঙৰ কথা কৈছে অনুষ্ঠিত কৰাৰ বাবে ছাত্ৰ আৰু অভিভাৱক শিক্ষক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজত এক স্বাস্থ্যপূৰ্ণ আৰু সুসম্পৰ্ক গঢ়ি তোলাৰ কথা কৈছে। তাৰপিছত কলাবৰেটিভ লাৰ্ণিঙৰ কথা কৈছে। প্ৰতিটো শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতাৰ বৃদ্ধিৰ বাবে পৰীক্ষা কৰা সহযোগী শিক্ষণৰ পৰিৱেশ গঢ়ি তুলিব লাগিব। তাৰপিছত কৈছে পুথিভঁৰালৰ কথা। ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি তুলিব পৰা যায় তাৰ কাৰণে যথোপযুক্ত বিদ্যালয় ব্যৱহাৰ, লাইব্ৰেৰীৰ পুথিভঁৰাল যি থাকিব লাইব্ৰেৰীৰ যথোপযুক্ত ব্যৱহাৰ সুনিশ্চিত কৰিব লাগিব। তাৰপিছত দিছে বিদ্যালয়ৰ
তথা শ্ৰেণীকোঠাৰ ভিতৰ ভাগত শৌচালয় আদি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব। তাৰপিছত আহিলে আপোনাৰ লেচন প্লেনৰ কথা কৈছে। লেচন প্লেনবিলাক কৰিব লাগিব। নম্বৰ 12ত চাওক, নিয়ম মূল্যায়ন ছাত্ৰ ছাত্ৰীৰ পাঠ্যক্ৰম বৃদ্ধি কৰিবলৈ নিয়মীয়াকৈ ৰিভিজন টেষ্ট কৰিব দিছে, যাতে ৰিভিজন টেষ্টৰ জৰিয়তে তেওঁলোকৰ যিখিনি শ্ৰুতি থাকে সেইখিনি যাতে ধৰিব পৰা যায়। তাৰপিছত আহিলে আপোনাৰ নম্বৰ 3ত ডিজিটেল মাধ্যমৰ ব্যৱহাৰ কৰিব দিছে। হোৱাটছআপ গ্ৰুপৰ জৰিয়তে প্ৰতিদিনে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ মাজত হোমৱৰ্ক আৰু প্ৰয়োজনীয় তথ্যবিলাক অৱগত কৰিব পাৰি। নম্বৰ 14ত দিছে সুসম্পৰ্ক এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱকৰ মাজত এক স্বাস্থ্যপূৰ্ণ আৰু সুসম্পৰ্ক গঢ়ি তোলাৰ কথা কৈছে। তাৰপিছত আপোনাৰ মৰেল এডুকেশ্যনৰ কথা কৈছে। তাৰপিছত কৈছে মূল্যায়ন ছাত্ৰ ছাত্ৰীৰ মাজত নৈতিক মূল্যবোধ। তাৰপিছত কৈছে আদৰ্শ চিন্তা গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰতিদিনে বিভিন্ন নীতি শিক্ষাৰ ওপৰত এক চমু পাঠ্যক্ৰম শ্বৰ্ট কাৰিকুলাম প্ৰস্তুত কৰাৰ লগতে এই পাঠ্যক্ৰমৰ ভিত্তিত বিদ্যালয়সমূহক ছাত্ৰ ছাত্ৰীৰ বাবে এক বিশেষ মূল্যায়ন বা পৰীক্ষা অনুষ্ঠিত কৰাৰ নিশ্চিত কৰিব লাগিব। তো দেখিবলৈ পালে ইয়াতে ভালেখিনি কথা কৈছে, কিন্তু কিছুমান ৱৰ্ড ধৰিব পৰা হোৱা নাই। ইয়াতে প্ৰিণ্টিঙত অকণমান মিষ্টেক আমি দেখিবলৈ পাইছোঁ। তো যি কি নহওক, এইখিনিয়ে আছিলে এইখন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত, আৰু খুবেই আচলতে ভাল কেইটামান যি 15টা নীতি নিয়ম এটা কৰিছে, বহুত ভাল নিয়ম কৰিছে। কাৰণ এই নিয়মকেইটাই শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে যিখিনি ছাত্ৰ ছাত্ৰী থাকিব, ছাত্ৰ ছাত্ৰী অভিভাৱক গোটেইখিনিৰ লগত এটা সহযোগিতা থাকিব, আৰু তেতিয়াই শৈক্ষিক পৰিৱেশটো আচলতে ভাল হ'ব।